নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এখন সংবাদ মেলত বিস্ফোৰক মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছে মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মেলত কৈছে যে 2041 চনৰ ভিতৰত অসম মুছলিম প্ৰধান ৰাজ্য হৈ পৰিব অৰ্থাৎ মুছলমান লোকসকলৰ জনসংখ্যা অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দ্বিতীয়তে গুৱাহাটীত যি উলা উবেৰ চলাই ট্যাক্সি চলাই ইয়াৰ 10 জনৰে 9 গৰাকীয়ে হৈছে বিশেষ এটা ধৰ্মৰ কিয়নো তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত ৰাজ্যত বৃদ্ধি পাইছে আৰু তাৰ প্ৰতিফলন ঘটাবলৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত প্ৰকাশ কৰিছে জনাই আছো টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ 2041 চনৰ ভিতৰত অসম হৈ পৰিব মুছলিম প্ৰধান ৰাজ্য দ্ৰুতগতিত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে নিয়ন্ত্ৰণ নাই তাৰ বাবে এই পৰিৱেশ হ'বলৈ গৈ আছে মুছলমানৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে অসমত গুৱাহাটীত উলা উবেৰ চলোৱা 10 জনৰ 9 জনেই এটা বিশেষ ধৰ্ম আৰু সম্প্ৰদায়ৰ ইয়া মুখ্যমন্ত্ৰীয়ে কৈছে 10 গৰাকী 9 গৰাকী এটা বিশেষ ধৰ্মৰ বৰপেটা ধুবুৰীত যদি আপুনি গম পায় আপুনি যাব যে কাৰ জনসংখ্যা বৃদ্ধি পাইছে বৰপেটা ধুবুৰীত গলে এই কথা স্পষ্ট হৈ পৰিব জনসংখ্যা যাৰ বেছি তেওঁলোককে দেখিবলৈ পোৱা গৈছে বুলি কৈছে যদি মোৰ জনসংখ্যা 40 হয় আপোনাৰ যদি 20 হয় তেতিয়া 40কহে মানুহে দেখা পাব ইয়া স্পষ্টভাৱে উল্লেখ কৰিছে অসমীয়া মানুহৰ সন্তান বা জনসংখ্যা এটা বা দুটা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আমি আমাৰ লৰা ছোৱালীক ডাক্তৰ প্ৰফেসৰ বনাব বিচাৰিছো কিন্তু ইয়াৰ বিপৰীতে মুছলমান লোকসকলৰ জনসংখ্যাত কোনো নিয়ন্ত্ৰণ নাই দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হৈছে ইংৰাজী অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়াৰ সন্তানসকলে পঢ়ি আছে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ হোৱাৰ তেওঁলোকৰ উদ্দেশ্য কিন্তু আন কোনোবাইটো গাড়ী চলাব লাগিব আৰু যাৰ বাবে এই মুহূৰ্তত ট্যাক্সি চালক উলা উবেৰ ৰেপিডো যিসকলে চলায় তাৰ অধিকাংশই এটা ধৰ্মৰ বুলি উল্লেখ কৰিছে আমাৰ যেহেতু জনসংখ্যা কম গতিকে আমাৰ অৱস্থিতি কম বুলি কৈছে তেওঁলোকৰ জনসংখ্যা বেছি গতিকে তেওঁলোকে অধিকাংশ গাড়ী চলাইছে বা বিভিন্ন ধৰণৰ এনেকুৱা কাৰ্যত তেওঁলোক নিয়োজিত হৈ পৰিছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে মুছলিম ৰাজনৈতিক নেতাসকলক সমালোচনা কৰিছে এই নেতাসকলৰ এটা বা দুটা সন্তান কিন্তু এই জনপ্ৰতিনিধিসকলে গাঁৱে গাঁৱে গৈ পৰিয়াল নিয়ন্ত্ৰণৰ কথা নকয় পৰিয়াল পৰিকল্পনাৰ কথা নকয় মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ যি তথ্য দিছে এয়া তেখেতৰ তথ্য নহয় এয়া পাব্লিক ডোমেইনত উপলব্ধ তথ্য এইবিলাক বাস্তৱ সত্য কথা যে অসমত যিদৰে মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে এই ধাৰা অব্যাহত থাকিলে 2041 চনলৈকে ৰাজ্য মুছলিম প্ৰধান হৈ পৰিব 1971 51 চনৰ প্ৰায় তথ্য লোৱাৰ কথা কৈছে মুছলিম ছোৱালীসকলক পঢ়ুৱাৰ যদি ব্যৱস্থা আগৰ চৰকাৰে কৰিলেহেঁতেন তেতিয়া হলে এনেকুৱা পৰিৱেশৰ সৃষ্টি নহলহেঁতেন বাল্য বিবাহৰ বিৰুদ্ধে যদি পূৰ্বতে ব্যৱস্থা ললহেঁতেন তেতিয়া হলে আজিৰ নিচিনা সমস্যা নহলহেঁতেন আগতে এইবিলাক কাম নকৰাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো বৰপেটাত গলে তথ্যটো গম পাব ধুবুৰীত গলে গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011ত সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা
পৰিসংখ্যা যিটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইণ্ডিয়ান সেন্সাসে কৈ আছে এইটো মোৰ কোৱা তথ্য নহয় এইটো গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এইবিলাক পাব্লিছ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান দিজ আৰ পাব্লিছ ডাটা প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ এটা বাস্তৱ সেইটোৱে কথা awareness thing of the government machinery now চহৰত awarenessৰ কি কাম আছে এইটো আৰু অদ্ভুত প্ৰশ্ন চহৰত কি awareness কৰিব awarenessত কাম হ'লেতো দেশ বহুত কিবা কিবি হৈ গ'লহেঁতেন সেইকাৰণে আমি awarenessো নকৰোঁ তাত awareness কৰি কি লাভ আছে জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে মোৰ জনসংখ্যা 40 আপোনাৰ জনসংখ্যা 20 গতিকে 40 মানুহকেতো আপুনি দেখিব আপোনাৰতো লৰাই নাই অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা আমি ইংৰাজী স্কুলত পঢ়াইছোঁ অসমীয়া স্কুলত পঢ়াইছোঁ ডক্টৰ কৰিব খুজিছোঁ প্ৰফেচাৰ কৰিব খুজিছোঁ কোনোবাইতো গাড়ী চলাব লাগিব আপোনাৰতো জনসংখ্যাই নাই তেওঁলোকৰ জনসংখ্যা আছে গতিকে আহি গাড়ীখন চলাইছে সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ তেনেকৈ যদি ধৰ্মনিৰপেক্ষ নহয় যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হ'লহেঁতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন এইটো ঘটনা নহ'লহেঁতেন চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'বাত আমি কিবা কৰিলোঁ গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি 2টা ডিকেডছ লাগে 2টা দশক লাগে এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশ্যন কন্ট্ৰোল মুভমেণ্টত জড়িত নহয় আমি ক'ৰ পৰা কৰিম আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ 2টা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো 2টা ৰাখিব মই ক'লেতো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা যে পপুলেশ্যনটা এটা সবে মোক খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না
স্যার বিয়া নাপতা মানুহজন কেনেকৈ এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে বৰপেটাত গ'লেই তথ্যটো গম পাব